বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন। শিশু দিৱসৰ দিনাই অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদক হিচাপে জ্ঞানজ্যোতি দত্তসহ সাধাৰণ সম্পাদক ৰূপম শইকীয়া, উৎসৱ শাখাৰ সম্পাদক যদুমণি নেওগ, কৃষ্টি বিভাগৰ বৰ্ণালী গগৈ, সাহিত্য বিভাগৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱা, আলোচনী বিভাগৰ পিংকী চেত্ৰী, নাটকৰ দীপ গগৈ জয়ী হয়। বিজয়ী সকলো প্ৰাৰ্থীকে নিৰ্বাচনী বিভাগৰ বিষয়া তথা শিক্ষক পুণ্যধৰ হাজৰিকা, যোগেন কাকতি, মোহন বৰাই শুভেচ্ছা জনায়। কাটিছে 1 2 3 4 ইয়াত দুটাকে নাই জানো মানুহ আচ্ছা ইয়াত আছে দুজন আছে ইয়াত এজনক দিবা ইয়াক এজনক দিবা ইয়াক এজনক দিবা ইয়াক চাৰিটা বস্তু কাকতি ছাৰ সন্মানীয় শিক্ষাগুৰুসকল সাংবাদিক বন্ধু ৰাইজৰ বাৰ্তাৰ ৰাজু আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ যি বাৰ্ষিক নিৰ্বাচন ইতিমধ্যে ৰাইজৰ বাৰ্তা সন্মানীয় সাংবাদিক ৰাজু বৰাদেৱৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে যোৱা বছৰো এনেদৰে আহি এই ইলেকশ্যনৰ বাৰ্তাটো ৰাইজৰ মাজত বিতৰণ কৰিছে। আজি আমি মুঠ 10টা বিভাগত 19গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। 2টা বিভাগত ইতিমধ্যেই 2জন প্ৰাৰ্থী তেওঁলোক বিজয়ী হৈছে, কাৰণ তেওঁলোকৰ লগত কোনো কণ্টেষ্ট হোৱা নাছিলে। বাকী ইলেকশ্যন প্ৰক্ৰিয়া আমাৰ বৰ্তমান চলি আছে। আমি ইয়াৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছোঁ, ভোট কেনেদৰে দিয়া হয় বা ভোটদান প্ৰক্ৰিয়াটো কেনেকৈ চলে, চৰকাৰ কেনেকৈ গঠন হয়, এইটো এটা আমি মেছেজ দিব বিচাৰিছোঁ। লগতে লিডাৰশ্বিপ কোৱালিটিৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে এটা আমি আধাৰ হিচাপে এই নিৰ্বাচনটো অনুষ্ঠিত কৰিছোঁ। আমি সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে আজি 14 নৱেম্বৰৰ দিনা অৰ্থাৎ শিশু দিৱসৰ দিনা আমি নিৰ্বাচন অনুষ্ঠিত কৰিছোঁ। বৰ্তমান সুকলমে নিৰ্বাচন চলি আছে। এই সুযোগতে আপোনাৰ বাৰ্তাৰ যোগেদি সকলো শিশুলৈ, অসমবাসী বা ভাৰতবৰ্ষৰ সকলো শিশুলৈ আমি শিশু দিৱসৰ শুভেচ্ছা জনাই বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথমে মই সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আমাৰ বিদ্যালয়ৰ যিখিনি সমস্যা আছে সেইখিনি মই সমাধান কৰিম বুলি মই কথা দিছোঁ। যিহেতু ভোটদান প্ৰক্ৰিয়া চলি আছে, জিকাৰ সম্ভাৱনা আছে বাৰু, যিয়েই হওক জয়ী হ'লে বাৰু মই আমাৰ বিদ্যালয়ৰ যিখিনি সমস্যা আছে সেইখিনি সমাধান কৰিম বুলি কথা দিছোঁ। ধন্যবাদ।
আমাৰ 14 নৱেম্বৰ দিনা আমি সাধাৰণ নিৰ্বাচনৰ দিন অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰত্যেক ক্লাছ 1ৰ পৰা 10লৈকে আমাৰ 160জন ছাত্ৰ ছাত্ৰী আছে। প্ৰত্যেকেই আজি ভোট গ্ৰহণত অংশগ্ৰহণ কৰিছে। আমি ক্লাছ ৱাইজত তেওঁলোকক ভোট দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমাৰ খুব সুন্দৰভাৱে আজি এই অনুষ্ঠানটো সম্পূৰ্ণ চলি আছে। সম্পূৰ্ণ হোৱাগৈ নাই। 3টামান বজাৰ ভিতৰত আমাৰ সম্পূৰ্ণ